নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। তো আজি আমি আলোচনা কৰিম ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰত যিটো পোষ্ট ওলাইছে তাৰে ওপৰত। টোটেল পোষ্টৰ সংখ্যা আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। নাম্বাৰ অফ পোষ্ট হৈছে 18টা, লাষ্ট ডেট হৈছে 24 জুলাই। নাম্বাৰ অফ পোষ্ট হৈছে পিয়ন, ড্ৰাইভাৰ এণ্ড প্ৰচেছ চাৰ্ভাৰ। আৰু ইয়াতে ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে এই ৱেবছাইটটো ভিজিট কৰি আপোনালোকে গোটেই ডিটেইলছ চাই ল'ব পাৰিব। তথাপিও মই কৈ দিছোঁ অকণমান আপোনালোকৰ সহায়ৰ কাৰণে, যিটো ষ্টাৰ্টিং হ'ব 10 জুলাইৰ পৰা আৰু শেষ হ'ব, লাষ্ট ডেট হৈছে 24 জুলাই। তো তাৰ আগতে আপোনালোকে এইটো এপ্লাই কৰিব লাগিব, কিন্তু এইটো অনলাইন এপ্লাই নহয়, এইটো অফলাইন এপ্লাই কৰিব লাগিব। গোটেই ডিটেইলছ আপোনালোকক মই কৈ দিছোঁ। পিয়নৰ পোষ্ট হৈছে 12টা, য'ত আনৰিজাৰ্ভ আছে এটা, OBC 6টা, SC 3টা, STP এটা, STH এটা, আৰু যাৰ স্কেল অফ পে হৈছে 12,000ৰ পৰা 52,000লৈকে, আৰু গ্ৰেড পে 3,900। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 8 পাছ হ'ব লাগিব। যদি তেওঁ হাই ছেকেণ্ডেৰীৰ ওপৰত পাছ কৰিছে তেনেহ'লে এই পোষ্টটোৰ কাৰণে এলিজিবল নহয় বুলি কোৱা আছে। আৰু ড্ৰাইভাৰৰ কাৰণে হৈছে 2টা পোষ্ট, 14,000 পৰা 70,000 স্কেল পে, আৰু গ্ৰেড পে হৈছে 5,200। নেক্সট হৈছে প্ৰচেছ চাৰ্ভাৰ। প্ৰচেছ চাৰ্ভাৰৰ কাৰণে হৈছে 4টা পোষ্ট, আনৰিজাৰ্ভ এটা, OBC 2টা, আৰু SC এটা, আৰু স্কেল পে হৈছে 14,000 পৰা 70,000, গ্ৰেড পে হৈছে 5,200 টকা। আৰু এইটোৰ প্ৰচেছ চাৰ্ভাৰৰ কাৰণে কোৱালিফিকেশ্যন লাগিব এনি গ্ৰেজুৱেট, আৰু লগতে এছামিজ লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি লাগিব। ঠিক আছে। আৰু আপোনালোকে এইটো এপ্লাই কেনেদৰে কৰিব সেইটোও মই কৈ দিছোঁ। এইটো আপোনালোকৰ অনলাইন এপ্লাই নহয়, এইটো অফলাইন এপ্লাই কৰিব লাগিব। তাৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি তাৰ লগত আপোনালোকৰ যিখিনি টেষ্টিমনিয়েলছ আছে, ডকুমেণ্টছ আছে, সেই ডকুমেণ্টছখিনি চেল্ফ এটাষ্টেড কৰি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ 4 কপি দি পেলাই আপোনালোকে যিটো তলত এড্ৰেছটো দিয়া আছে, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী কটন কলেজ ৰোড, পিনক'ড 781001, এইটো এড্ৰেছত আপোনালোকে 24 জুলাইৰ আগতে পঠাই দিব লাগিব। ঠিক আছে। নতুবা আপোনালোকে হয়তো তাত ড্ৰপ কৰি দিব পাৰে, তাত বক্স থাকিব তেনেকুৱাকৈ। আপোনালোকে ফৰ্মখন ফিল আপ কৰি গোটেই ডিটেইলছ ফিল কৰি আপোনালোকে গৈ তাত ড্ৰপো কৰিব পাৰিব। যদি আপোনালোকে পষ্টেল যোগে পঠাব বিচাৰে তেন্তে ইয়াৰ স্ক্ৰীণত দেখিবলৈ পাইছে এড্ৰেছটো, সেই এড্ৰেছটোত পঠাব লাগিব। ঠিক আছে। তো এইখিনিয়ে আছিল। যদি আপোনালোকে এলিজিবল হয় তেন্তে এপ্লাই কৰিব। মই আকৌ নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।